হিচাপে পঢ়ি আছে, যিসকলে নিজৰ ভাষাটো মাতৃভাষা হিচাপে পঢ়ি আছে, সেইসকলৰ ভাষা সংস্কৃতি ৰিচাৰ্চৰ কাৰণে বড়োলেণ্ড চৰকাৰে আমি দায়িত্ব ল'বলৈ গৈ আছোঁ। অহা এপ্ৰিল মাহত ৰঙালী বিহুৰ সময়ত আমি ঘোষণা কৰিম যে প্ৰত্যেকটো জনগোষ্ঠীৰ যি উৎসৱ, য'ত আপোনালোকে উৎসৱ পালন কৰে, আমাৰ আদিবাসীসকলৰ যি চাৰহুল পৰ্ব আছে, যিটো খাৰী পৰব বুলিও কোৱা হয়, কুৰুসকলৰ এই ফেষ্টিভেল, লগতে আমাৰ বিৰচা মুণ্ডা জন্ম জয়ন্তীটো অলৰেডি জনজাতি গৌৰৱ উৎসৱ বুলি ভাৰতত পালন কৰা হয়। বীৰ বুধু আমাৰ ভগত জয়ন্তী কুৰুসকলৰ, ইয়াৰ লগতে বাকীখিনি কৰম পূজা, হুল দিৱস, এইবিলাকতো আগৰ পৰাই উদযাপন কৰা হৈছে। যিখিনি দিৱস আগৰ পৰাই চৰকাৰীভাৱে ঘোষণা কৰা নাই, এই গোটেই দিৱসখিনি অহা ৰঙালী বিহুৰ সময়ত চৰকাৰীভাৱে আমি ঘোষণা কৰিম, যাতে চবে বড়োলেণ্ডৰ কেলেণ্ডাৰত আহি যায়। এই বছৰ আমি এই সাহিত্য সভাবিলাকৰ কাৰণে, নিজৰ কিতাপ পত্ৰ ছপোৱাৰ কাৰণে, নিজৰ ভাষাৰ ওপৰত সেমিনাৰ কৰাৰ কাৰণে, ৰিচাৰ্চ কৰাৰ কাৰণে, নিজৰ ভাষাৰ ওপৰত বিভিন্ন লিটাৰেচাৰ বনোৱাৰ কাৰণে প্ৰত্যেকটো সাহিত্য সভাক আমি বড়োলেণ্ডত এইবাৰ কমিউনিটি ফাণ্ডিং দিবলৈ গৈ আছোঁ, যাতে প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ ভাষা জীয়াই ৰাখিব পৰা যায়।